যোগাযোগ মানে যোগ বুলি ক'লে কি হ'ল এটাতকৈ বেছি যোগ হ'লে বেছি হয়নে ন ধৰি লোৱা এতিয়া কমিউনিকেশ্যন বুলি কোৱাৰ লগে লগে কি বুজাব আমি মনত বিভিন্ন ধৰণৰ আমাৰ মনত বিভিন্ন ধৰণৰ ভাৱ ধাৰণা এইবিলাকৰ উদয় হয় হয়নে নহয় এই উদয় হোৱাবিলাকক আমি কি কৰিম নিজৰ মনৰ ভিতৰতে ৰাখি সেইবিলাক প্ৰকাশ কৰিবলৈ যাওঁতে মই এজন ব্যক্তিয়ে অকলে সেইখিনি প্ৰকাশ কৰিবলৈ হ'ব নেকি তাৰ কিবা মূল্য থাকিব নেকি তেতিয়া কি কৰিব সেইখিনি কাৰ আগত প্ৰকাশ কৰিব লাগিব বেলেগ এজন ব্যক্তিৰ ওচৰত হয়নে নহয় তাৰমানে এজনতকৈ ব্যক্তি কেইজন হৈ গ'ল দুজন বেছি এজনতকৈ বেছি ব্যক্তিৰ মাজত যেতিয়া মনৰ এই ভাৱ মনৰ ধাৰণা অনুভৱ এইবিলাক আমি কি কৰোঁ আদান প্ৰদান কৰোঁ তাকে সাধাৰণ অৰ্থত যোগাযোগ বুলি কোৱা কি বুলি কোৱা হয় যোগাযোগ আৰু ইংৰাজীত কি বুলি কোৱা হয় কমিউনিকেশ্যন কি কৰিলোঁ আমি কি কৰিলোঁ যোগাযোগত কি হ'ল কি কৰা হয় আদান প্ৰদান কৰা হয় আদান প্ৰদান কৰাৰ বিভিন্ন ধৰণৰ উপায় হ'ব পাৰে সেইখিনি আমি চাম বাৰু প্ৰথম কথা হ'ল কেইজন ব্যক্তি লাগিব কমিউনিকেশ্যনৰ মই দেখালোঁ কেইজন ব্যক্তি লাগিব আমাক লাগিব দুজন ব্যক্তি হয়নে নহয় এইফালে এজন ব্যক্তি এইফালে এজন ব্যক্তি এই দুজন ব্যক্তিৰ মাজত কি হ'ব যোগাযোগ ব্যৱস্থাটো হ'ব দুজনৰ মাজতো হ'ব পাৰে বিভিন্ন ধৰণৰ মাজতো এতিয়া এই মানুহজনে কি ভাবিছে কি চিন্তা কৰিছে কি ভাল পায় কি কৰিব বিচাৰে এই কথাখিনি কাৰ আগত ক'ব এই মানুহজনৰ আগত হয়নে নহয় এই মানুহজনক কোৱাৰ লগে লগে এইজনক কোৱা হ'ব এইটো মানুহজনে সেইখিনি কেনেকৈ পঠিয়াব কথা বতৰাৰে পঠিয়াব পাৰে আকাৰ ইংগিতেৰে পঠিয়াব পাৰে বিভিন্ন ধৰণৰ এতিয়া তোমালোকে ধৰা তোমালোকৰ মাজতো বিভিন্ন ধৰণৰ কথা বতৰা হয়নে নহয় হয় এই কথা বতৰাবোৰ ক'বলৈ যাওঁতে তোমালোকেও এই 7টা চি ব্যৱহাৰ কৰিব পাৰিবা এজন বাৰ্তা প্ৰেৰক হিচাপে চেণ্ডাৰ হিচাপে ধৰি ল'লো প্ৰথম চিটো আছিল বি ক্লিয়াৰ কি হ'ব লাগিব বি ক্লিয়াৰ ক্লিয়াৰ মানে কি চাফা স্পষ্ট হয়নে নহয় এতিয়া এই চেণ্ডাৰজনে এজন চেণ্ডাৰে যেতিয়া ৰিচিভাৰলৈ কোনো ধৰণৰ মেছেজ পঠিয়ায় তেতিয়াহ'লে তেওঁ চেণ্ডাৰজন কি হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব তেওঁ পঠোৱা মেছেজটো সেই মানুহজনে বুজিব পৰাৰ আগতেই সম্পূৰ্ণ পৰিষ্কাৰ বা স্পষ্ট হ'ব লাগিব তেওঁ